ফিজিকেল জিঅ'গ্ৰাফিৰ যিটো ভলকেনিজম টপিকটো দেট ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট টপিক কম্পিটিটিভ এক্সামৰ কাৰণে ৰিচেণ্টলি APSC প্ৰিলিমছ বা UPSCটো বিভিন্ন ধৰণৰ কুৱেশ্যন অহা দেখা পোৱা গৈছে তো মেইনলি যদি আমি চাবলৈ যাওঁ ভলকেনো টাইপছ আছে আমাৰ তিনিটা শিল ভলকেনো কম্পজিট ভলকেনো বা যিটো ষ্ট্ৰেটো ভলকেনো বুলিও কয় আৰু এটা আছে কালডেৰা এতিয়া কুইকলি চাই লওঁ যে এইকেইটা কি হয় যিটো শিল ভলকেনোটো ইয়াত দেখা পাইছে যে এইটো লিখা আছে যে দেট ইজ বিল্ট অফ হাইলি ফ্লুইড বেচেল্টিক লাভা আৰু ইয়াৰ যিটো এক্সপ্ল'চিভিটিও হয় সেই এক্সপ্ল'চিভিটিটো ল' হয় আনলেছ ৱাটাৰ গেটছ ইন তাৰমানে ধৰি লওক আমি যদি এখন প্লেটত অলপমান হানি বা মৌৰক যদি ঢালি দিওঁ সেইখিনি অতি সোনকালে স্প্ৰেড হৈ যায় নহয়নে ঠিক তেনেদৰে এই যিটো শিল ভলকেনো আছে সেইটো কি হয় হাইলি ফ্লুইড হয় অতি সোনকালে স্প্ৰেড হৈ যায় আৰু ইয়াৰ যিটো এক্সপ্ল'চিভিটি হয় আপোনালোকে দেখা পাইছে ইয়াতে ইয়াৰ এক্সপ্ল'চিভিটিটো কি হয় নৰ্মেলি ল' হয় আনলেছ ৱাটাৰ গেটছ ইন ফৰ এক্সাম্পল আমি ক'ব পাৰোঁ যে যিটো আমাৰ হাৱাইয়ান ভলকেনো আছে নেক্সটটো হৈছে কম্পজিট ভলকেনো কম্পজিট ভলকেনো মানে কি ইৰাপ্ট কুল হাইলি ভিস্কাছ আৰু এক্সপ্ল'চিভ লাভা হয় তাৰমানে ইয়াৰ অৰ্থ এইটো নহয় যে ইৰাপ্ট কুল মানে যে ইয়াৰ ইৰাপশ্যনটো কুল হয় ইয়াৰ মিনিংটো হৈছে যে শিল ভলকেনতকৈ এজ কম্পেয়াৰ টু শিল ভলকেনো ইয়াৰ যিটো ইৰাপশ্যন সেইটো অলপমান কম্পেৰেটিভলি কুল হয় আৰু তাৰ লগতে কি হয় যিটো হাইলি ভিস্কাছ হয় বহুত বেছি ভিস্কাছ হয় তাৰমানে আপুনি ঠিক হয় লাভা মানে শিল ভলকেনৰ নিচিনা একদম হাই ফ্লুইড বুলি আমি ক'ব হাইলি ফ্লুইড বুলি আমি ক'ব নোৱাৰোঁ ধৰক গতিকে এইটো কি হয় হাইলি ভিস্কাছ আৰু ইয়াৰ লাভাটো যিটো হয় সেইটো এক্সপ্ল'চিভ হয় আৰু ই কি ফৰ্ম কৰে দিছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং যে ফৰ্ম ডিষ্টিংক্ট লেয়াৰ্ড কোনছ এই ডিষ্টিংক্ট লেয়াৰ্ড কোনছ ফৰ্ম কৰে তাৰ লগতে নেক্সটটো হৈছে কালডেৰা কালডেৰাটো হৈছে দি মষ্ট এক্সপ্ল'চিভ ভলকেনো আটাইতকৈ মষ্ট যিটো এক্সপ্ল'চিভ হয় ডেট ইজ কালডেৰা এণ্ড দে কলেপছ ইনৱাৰ্ড ডিউৰিং এন ইৰাপশ্যন ৰাদাৰ দেন এ টল কোন বিল্ডিং এ টল কোন ক্ৰিয়েটিং এ মেছিভ ডিপ্ৰেশ্যন তাৰমানে কি হয় যে সেই মেছিভ ইৰাপশ্যনটো কৰাৰ পাছত ই কি হয় ইনৱাৰ্ড কলেপছ হৈ পেলাই গুচি যায় এটা মেছিভ ডিপ্ৰেশ্যন খাল টাইপৰ হ'ব পাৰে বা গাঁতৰ নিচিনা অংশ সি বা মানে ষ্ট্ৰাকচাৰ সি বনাব পাৰে সেইটো হৈছে কালডেৰা তো এনেকৈ ধৰণে ফিজিকেল জিঅ'গ্ৰাফিৰ আমি বেলেগ বেলেগ টপিকবিলাক আলোচনা কৰিম আৰু এনেকৈ ধৰণে এক্সামৰ আগত ৰেপিড ৰিভিজন কৰিব পৰাকৈ গোটেই ফিজিকেল জিঅ'গ্ৰাফিখন সামৰি মাত্ৰ 10টা পেজত মোৰ এটা PDF বনাই থোৱা আছে এটা নোট বনাই থোৱা আছে মাত্ৰ 10টা পেজত গোটেই ফিজিকেল জিঅ'গ্ৰাফি যিমানবিলাক ইম্পৰ্টেণ্ট টপিকছ আছে কনচেপ্ট আছে এক্সাম অৰিয়েণ্টেড সকলোখিনি কভাৰ কৰা হৈছে কাৰোবাক যদি লাগে আপোনালোকে তাৰ বাবে মোক DM কৰিব পাৰিব এটা প্ৰাইজ দি পেলাই আপোনালোকে নোটছটো পাৰচেছ কৰিব পাৰিব থেংক ইউ